মিস্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খান গ্ল্যামাৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ কিন্তু দুখৰ কলীয়া ডাৱৰে চানি ধৰিছিল আমিৰৰ জীৱন সংগ্ৰামৰ এক কাহিনী মিস্টাৰ পাৰফেকশ্যনিষ্ট নামে খ্যাত আমিৰ খানে বলিউডত অভিনয় কৰা কেইবা বছৰো হ'ল আৰু একাধিক হিট প্ৰযোজনাও কৰিছে যেতিয়া এই মুহূৰ্তত অভিনয়জনে বিৰতিত আছে তেতিয়া তেওঁ প্ৰযোজনা গৃহত বিনিয়োগ কৰি আছে আৰু প্ৰযোজক হিচাপে তেওঁৰ ভূমিকাত সক্ৰিয়ভাৱে কাম কৰি আছে অভিনেতাজন চলচ্চিত্ৰ নিৰ্মাতাৰ এটা পৰিয়ালৰ পৰা আহিছে তেওঁৰ স্বৰ্গীয় দেউতাক তাহিৰ হুছেইন আৰু খুৰাক নাছিৰ হুছেইনেও প্ৰখ্যাত প্ৰযোজক কিন্তু এটা সাক্ষাৎকাৰত অভিনেতাজনে জনাইছে নিজৰ জীৱন সংগ্ৰামৰ কথা অভিনেতাজনে জনাইছে যে আৰ্থিকভাৱে তেওঁৰ ঘৰখন নাছিল সবল এক সাক্ষাৎকাৰত আমিৰে কৈছিল যে যদিও সকলোৱে ভাবিছিল যে তেওঁৰ পৰিয়ালে বিলাসী জীৱন যাপন কৰিছিল কিন্তু তেওঁৰ দেউতাকে লোৱা কিছুমান আৰ্থিক সিদ্ধান্তই আশা কৰা ফলাফল লাভ কৰা নাছিল এই সাক্ষাৎকাৰৰ সময়ছোৱাত অশ্ৰু নিগৰি আহিছিল অভিনেতাজনৰ দুচকুৱেদি তেওঁ তেওঁৰ দেউতাকক টকা পইচাৰ সৈতে সংগ্ৰাম কৰা দেখিছিল জীৱনত আমিৰ খানে দেখিছিল বহুতো সংগ্ৰাম কৰি আহিছিল জীৱনৰ সৈতে যুঁজ এটা সাক্ষাৎকাৰত আমিৰ খানে কৈছিল মোৰ জীৱনত সকলোতকৈ বেছি কষ্ট দিব পৰা বস্তুটো হ'ল দেউতাৰ মুখত দেখা দুখ কাৰণ তেওঁ এজন অতি সৰল মানুহ হয়তো তেওঁৰ পৰ্যাপ্ত ধাৰণা নাছিল যে তেওঁ ইমান ঋণ ল'ব নালাগিছিল অৱশেষত জীৱন যুঁজত আগুৱাই গৈ আমিৰ আৰু তেওঁৰ ভায়েক ফৈজল নামি পৰিছিল বলিউড জগতত আমিৰ খানৰ প্ৰডাকশ্যন হাউচে বহুতো ছবি মুকলি কৰিছিল তাৰে কিছুমান সফল চলচ্চিত্ৰ যেনে লাগান তাৰে জমিন পৰ দিল্লী বেলি দংগল আদি নিৰ্মাণ কৰিছিল অৱশ্যে এই সফলতাৰ পিছত তেওঁ অনুভৱ কৰা বেদনা আজিও পাহৰি যোৱা নাই তেওঁৰ দেউতাকক সেই অস্থিৰ সময়বোৰৰ মাজেৰে যোৱা দেখি আজিও চকুলো নিগৰি আহিছিল আমিৰ খানৰ দুচকুৱেদি এই সকলো সংগ্ৰাম সমস্যাৰ মাজেদি আমিৰ খানে নিজকে গঢ়ি তুলিলে এজন সফল অভিনেতা হিচাপে বলিউড জগতত সেইবাবে হয়তো কোৱা হয় আমিৰ খানক মিস্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খানক অলপতে ফিফা বিশ্বকাপত প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু পুত্ৰ আজাদৰ সৈতে দেখা গৈছিল অভিনেতাজনে বৰ্তমান তেওঁৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আছে আমিৰ খানে ঘোষণা কৰিছিল যে তেওঁ অভিনয়ৰ পৰা বিৰতি ল'ব আৰু তেওঁৰ ব্যক্তিগত জীৱনত মনোনিৱেশ কৰিব ডিজিটেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল